এই মুহূর্তে জনাই আছো এটা ভয়ঙ্কর পথ দুর্ঘটনার খবর। দবকাৰ ভেলেগুৰিত ভয়ঙ্কর পথ দুর্ঘটনা। দুর্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ। থিতাতে নিহত বাইক আৰোহী দীপজ্যোতি বৰা। বাইক আৰোহীজন দবকাৰ বুহি গাঁৱৰ দীপজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে। AS31F3245 নম্বৰৰ বাইক আৰোহীজনে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা AS01KC1945 নম্বৰৰ ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হৈ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত আৰোহীজন দবকা আৰক্ষীয়ে লৈ গৈছে। বৰ্তমান দবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। একাংশৰ অভিযোগ মতে ট্ৰাকৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে স্কুটি আৰোহীজনৰ। এই মুহূৰ্তত পুনৰবাৰ জনাইছো দবকাৰ ভেলেগুৰিত ভয়ঙ্কর পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ। থিতাতে নিহত বাইক আৰোহী দীপজ্যোতি বৰা। বাইক আৰোহীজন দবকাৰ বুহি গাঁৱৰ দীপজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে। AS31F3245 নম্বৰৰ বাইক আৰোহীজনে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা AS01KC1945 নম্বৰৰ ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হৈ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত আৰোহীজন দবকা আৰক্ষীয়ে লৈ গৈছে। বৰ্তমান দবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। একাংশৰ অভিযোগ মতে ট্ৰাকৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে স্কুটি আৰোহীজনৰ। ড্ৰাইভাৰটো আছে নে নাই? ড্ৰাইভাৰটো আছে নে নাই? ড্ৰাইভাৰটো পলাই গুচি গ'ল আৰু ইয়াত স্থানীয় ৰাইজে ধৰিবলৈ চেষ্টা নকৰিলে, পলাই গ'ল। পলাই দিলে, লুকুৱাই দিলে। এতিয়া পলাই দিলে। যিহেতু এইখিনিত এটা দুৰ্ঘটনা হৈছে আৰু দুৰ্ঘটনাটো এনে ধৰণৰ হৈছে যিটো LP গাড়ীখন ইয়াত ৰাস্তাৰ কাষতে থিয় হৈ আছিলে আৰু এজন বাইক আৰোহী নগাঁও অভিমুখৰ পৰা হোজাই অভিমুখে গৈ থকা অৱস্থাত এই গাড়ীখনৰ বেক চাইডে আহি পেলাই খুন্দা মাৰি জেগাতে স্পট ডেড। আৰু এই স্পট ডেড হ'বলগীয়া এই কাৰণে হ'ল যি LP গাড়ীখন ইয়াত ৰখাই থৈছে ডাইৰেক্ট আপোনাৰ 4 লাইনৰ ওপৰত। আৰু এই 4 লাইনৰ ওপৰত যে গাড়ীখন ৰখাইছে এই গাড়ীখন ৰখোৱাৰ কাৰণে হ'ল ওচৰতে এখন ধাবা। এই ধাবাৰ ওচৰত বিভিন্ন ধৰণৰ কি কয় আপোনাৰ মানে ভাত পানী হওক বা মদে হওক এইবিলাক বিক্ৰী হয়। গতিকে এই চালকজনে ইয়াত মদ খাবলৈ নহলে ভাত খাবলৈ গাড়ীখন ৰখাইছিলে, কিন্তু গাড়ীখনৰ কোনো পাৰ্কিং নাই, কোনো বেকলাইট নাই, এইবিলাক নোহোৱাকে তেখেতে গাড়ীখন ৰখাই থৈছে। এই ৰখোৱাৰ কাৰণে এই দুৰ্ঘটনা হৈ মানুহজন মৃত্যু মুখলৈ পৰিল। আজি এইটো নহয়, এইটো ধাবাত নহয়, আপোনালোকে চাইছে কেইদিনমান আগতে আপোনালোকে নিউজ কৰিছিলে দুজন মানুহ একেলগতে আমাৰ মদাৰতলিৰ মানুহ এনেকুৱা LP গাড়ীত আহি খুন্দা মাৰি জেগাত স্পট ডেড হৈছে। এই গাড়ীসমূহ পাৰ্কিঙত নৰখা এই হোটেল যিসকলে হোটেল খুলিছে তেখেতসকলে জাগা ৰাখিব লাগিছিলে, তেখেতসকলে জাগা ৰাখা নাই আৰু 4 লাইনৰ কাণতে গাড়ী বিলাক ৰখাবলগীয়া হয় আৰু এনেকুৱা ৰখাৰ কাৰণে এক্সিডেণ্ট বিলাক ৰোধ হৈ আছে, বৃদ্ধি পাইছে। গতিকে মই হোজাই প্ৰশাসনক এটা অনুৰোধ জনাও, এক্সিডেণ্ট বিলাক ৰোধ কৰিবলৈ হলে যিসকল 4 লাইনৰ কাষত যিবিলাক হোটেল আছে, ধাবা আছে, এইবিলাক আপোনালোকে অলপ অতৰাই দিয়ক। আৰু যিসকলে হোটেলসমূহ দি আছে, যদি আপোনালোকে হোটেল দি আছে তেতিয়াহ'লে পাৰ্কিঙৰ জাগা ব্যৱস্থা কৰিহে আপোনালোকে হোটেল খোলক, নহলে আমাৰ মানুহ বহুত মানুহ আমাৰ মাজৰ পৰা হেৰাই আছে। গতিকে মই হোজাই প্ৰশাসনক এটা অনুৰোধ জনাইছো, আপোনালোকে তদন্ত কৰক এই হোটেলসমূহৰ ওপৰত আৰু এই গাড়ীসমূহৰ ওপৰত কিহৰ কাৰণে ৰাস্তাত ৰখাই তেখেতসকলে কোনো পাৰ্কিং নজোলাকে কোনো বেকলাইট নজোলাকে গাড়ীবিলাক ৰখাই থৈ গৈছে। লোকজনক এনে আমি একো চিনাক্ত কৰিব পৰা নাই। গতিকে তেখেতৰ মোবাইলটো পৰি আছিলে, ফোন আহোঁতে আমাৰ মানুহে ইয়াত ৰাইজে ফোনটো লৈ পেলাই তেখেতে ৰিচিভ কৰোঁতে আমি গম পাইছো তেখেতৰ ঘৰ দবকা বুঢ়ীগাঁৱত। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ জনাইছো, যদি বুঢ়ীগাঁৱৰ লোক কোনোবাই যদি হয় তেতিয়াহ'লে আপোনালোকে দবকা থানা আৰক্ষীৰ লগত যোগাযোগ কৰক। যিহেতু ইতিমধ্যে মই আৰক্ষীক ফোন কৰিছো আৰু আৰক্ষী আহি আছে।